ইহঁতক কিহে পালে আকৌ ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি গম পাব দেই মই গৈ আছোঁ এতিয়া পোনপ্ৰথমে ফাৰ্ম ঘৰলৈ কাৰণটো হ'ল মহে দিয়া কণী আৰু হাঁহে দিয়া গাখীৰ আনিবলৈ ধেমালিবোৰ বাদ দিয়কচোন আৰু এইফালে চাওকচোন আমাৰ জাতিলাওজোপা কি ধুনীয়াকৈ ওলমি আছে দেখিছেনে লদমা লদমিকৈ তাৰপিছত ইয়াক মই ফাইটিং স্কিল শিকাই আছোঁ দেখিছেনে ই কিমান ধুনীয়াকৈ যুঁজিব শিকিছে আৰু মই গ'লেই মানে বহুত মানে ফূৰ্তি পায় আৰু এইফালে চাওকচোন বিচনাখন নহয় বিচনাখনৰ তলত থকা এইকেইটা দেখিছেনে কণী মুৰ্গীয়ে কি ধুনীয়াকৈ কণী পাৰি থৈ দিছে বাৰু এইকেইটা নিনিওঁ তাই উমনি ল'ব চাগে আৰু ঘৰত আহি এইবিলাক পূৰা যা যোগাৰ চলি আছে দেখিছেনে বৰমায়ে কাটি আছে ধুনীয়াকৈ শাক চব্জি আৰু এইফালে আমাৰ মানে আজি এটা ভোজ আজি মানে কি হয় আমাৰ প্ৰত্যেক বছৰে মাঘৰ 3 তাৰিখে আমাৰ মানে ম'হ যুঁজ আৰু আমাৰ ম'হ যুঁজত মানে সকলোবোৰ মানে মানুহ যিমান আহে মানে ম'হৰ গোৱালবিলাক বিশেষকৈ তেখেতলোকক মানে আমাৰ ঘৰতে মানে ভাত খুওৱা হয় এইজন চাওকচোন তললৈ নামি যোৱা শিল্পীজন ভৱিষ্যত আছে সুন্দৰ সুন্দৰ শিল্পী ভৱিষ্যত আছে আৰু ভিডিঅ'টোত এতিয়ালৈকে যিমানখিনি মহ দেখিলে আৰু এতিয়া যিমানবোৰ দেখিব এইবোৰ সকলো মানে আমাৰে মহ আৰু এইবিলাক মানে বেলেগত পুহিব দিয়া মহ আছিলে আৰু এইফালে মানে মানুহবিলাকো ধুনীয়াকৈ ভাত খাবলৈ আহিলে আৰু এইফালে আমাৰ এইজনী দেখিছেনে আহি পালেহি তাই পূৰা ভিডিঅ' কৰাত ব্যস্ত আৰু ভিডিঅ' কৰাৰ লগতে তাই ধুনীয়াকৈ মানে কামতো অলপ সহায় কৰি দিলে বাৰু আৰু আহিলে মানে এনেই নাথাকে আৰু দেই আৰু এইফালে ধুনীয়াকৈ ভাত পানী দিলে আৰু এইফালে মানে আমাৰ মহ আহিছে ঘৰলৈ মানে বেলেগত পুহিব দিয়া বহুত মানে দূৰৰ মহ আহিছে পিছে এটা কথা মহ যোনে বেয়া পায় এই ভিডিঅ'টো স্কিপ কৰিব পাৰে দেই মই অলপো বেয়া নাপাওঁ এইটো প্ৰেক্টিছে আছিল আচল শ্ব'টো চাওকচোন গোটেই বছৰটোত 3 মাঘতে এনেকুৱা দিন এটা আহে আমাৰ ঘৰত আৰু এইফালে আহিল আমাৰ সোণ আৰু সোণ অহাৰ পিছতে মহবিলাক ধুনীয়াকৈ আমাৰ গাঁৱৰ মেইন নামঘৰত সেৱা কৰে উলিয়াই ল'লে যুঁজলৈ কিন্তু মোৰ খোজকাঢ়ি এলাহ লগাৰ লগে লগে মই উঠি ল'লোঁ স্কুটি এখনত আৰু ঘৰৰ পৰা এনেকৈ অহা নহ'লেই আৰু এতিয়া আমি দেউতাই মই ধুনীয়াকৈ একেলগে মানে এটা মহ আমাৰ যোনটো ঘৰত পোহা মেইন মহটো ধুনীয়াকৈ এনেকৈ যুঁজলৈ আনিলোঁ আৰু লগে লগে বেলেগৰ মহবোৰো আহিলে আৰু ময়ো মহটো এৰি দিলোঁ বেলেগক আমাৰ মানে গোৱালটোৱে ল'লে আৰু এইফালে চাওকচোন মানুহৰ কিমান বেছি ভিৰ দেখিছেনে আৰু এইফালে চাওক আমাৰ মাঘৰ বিহুৰ মূল পৰম্পৰা নহয়নে বাৰু চৰকাৰে বাৰু কিয় বন্ধ কৰিলে নাজানো আৰু দেই এইখন হৈছে আমাৰ বিখ্যাত 12 বজীয়া ম'হ যুঁজ দেই ৰাইজ আপোনালোকে ক'ৰ পৰা ভিডিঅ'বিলাক চাই আছে ক'বচোন আৰু কেতিয়াবা 12 বজীয়া আহিলে মাঘৰ বিহুত আহিব আৰু মাঘৰ যিহেতু এই 3 তাৰিখে ম'হ যুঁজখন যদি উপভোগ কৰিবলৈ পায় বহুত বেছি মনটো ভাল লাগিব আৰু মানুহ চাওকচোন 1 লক্ষৰ ওপৰত মানুহ দেই আৰু ম'হ যুঁজ ইমানতে শেষ হ'ল ময়ো যাওঁ এতিয়া ঘৰলৈ এতিয়া পিছে খোজকাঢ়িয়ে যাব লাগিব কাৰণ এতিয়া গাড়ী বিচাৰি থকা সময় নাই আৰু ভিডিঅ'টো ইমানতে